হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম APSCৰ অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ টেণ্টেটিভ এনুৱেল কেলেণ্ডাৰ আহি গ'ল এক্সামিনেশ্যন ভাইভা পোষ্ট 2024 কাৰণে। তো ইয়াতে আপোনালোকে যদি চাই গোটেইখিনি এক্সামিনেশ্যনৰ গোটেইখিনি বস্তু দিয়া আছে। কেতিয়া কি হ'ব, ৰিচাৰ্চ এছিষ্টেণ্ট প্লেনিং ছাৰ্ভিচৰ ভাইভা পোষ্ট জানুৱাৰীত আছে, ঠিক আছে। তো এনেকৈ গোটেইখিনি আছে, আপোনালোকে চাব পাৰিব। ফৰেষ্ট ৰেঞ্জৰ পৰীক্ষা আছাম ফৰেষ্ট ছাৰ্ভিচৰ ফেব্ৰুৱাৰীত ভাইভা পোষ্ট আছে। এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ফেব্ৰুৱাৰীত OMR বেছ স্ক্ৰিনিং টেষ্ট আছে ছায়েন্স টেকন'লজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টৰ। তো তেনেকৈ যদি গৈ থাকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে আপোনালোকে চাব, গৈ থাকিব তললৈ। তাৰপিছত কম্বাইন কম্পিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 18 নম্বৰ পইণ্টত দেখিছে মাৰ্চত আছে OMR বেছ স্ক্ৰিনিং টেষ্ট 235টা পোষ্ট, অনলি 235 পোষ্টৰ কাৰণে আপোনালোকে কম্বাইন কম্পিটিভ এক্সামিনেশ্যন এইবাৰ APSC অনুষ্ঠিত কৰিব। তো মই কৈছিলোঁ আউট অফ 200 to 300 পোষ্টৰ ভিতৰতে থাকিব, কাৰণ এইবাৰ যিহেতু 913টা পোষ্ট লৈছিলে ৰাজ্যত, ইমানখিনি ক্লাছ 1 ক্লাছ 2 গ্ৰেজুৱেটেড পোষ্ট, ইমানখিনি ভেকেঞ্চি আপোনালোকে প্ৰত্যেকবাৰে পাম বুলি আশা নকৰিব, কমি থাকিব। তেনেকৈ 235টো বহুতেই দিছে, চাব গ'লে ইয়াতকৈ কমেই হোৱাৰ সম্ভাৱনা বেছি আছিলে, কাৰণ এইবাৰ যিহেতু 913জন অলৰেডি লৈছে, ঠিক আছে। তো তেনেকৈ তললৈ যদি গৈ থাকে আপোনালোকে গোটেইবিলাকত দেখিব ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ জুনিয়ৰ গ্ৰেড 2 এজ পাৰ আছাম আৰ্বান ফাইনেন্সিয়েল ছাৰ্ভিচৰ এপ্ৰিল মে'ত ভাইভা পোষ্ট আছে, মানে ৰিজাল্ট তাৰ আগতে দিব, ঠিক আছে। তো তেনেকৈ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO আৰু এলাইড ছাৰ্ভিচৰ পৰীক্ষা জুন জুলাইত আছে OMR বেছ স্ক্ৰিনিং টেষ্ট 41টা পোষ্টৰ কাৰণে। তাৰপিছত ইনস্পেক্টৰ ফেক্টৰীজৰ পৰীক্ষা জুন জুলাইত আছে। তো তেনেকৈ কম্বাইন কম্পিটিভ মেইন এক্সামিনেশ্যন জুন জুলাইত আছে 235টা পোষ্টৰ কাৰণে। আছাম টুৰিজিম ছাৰ্ভিচত টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পষ্ট OMR বেছ স্ক্ৰিনিং টেষ্ট আছে জুন জুলাইত। তাৰপিছত তেনেকৈ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোম গাৰ্ড ছাৰ্ভিচত আছে জুন জুলাইত OMR বেছ স্ক্ৰিনিং টেষ্ট আছে। তো তেনেকৈ আপোনালোকে যদি গোটেইখিনি যায়, তো মই ইম্পৰ্টেণ্ট পৰীক্ষাসমূহৰ কথা ইয়াতে আপোনালোকক পইণ্ট আউট কৰি দিছোঁ। এতিয়া যদি আৰু তললৈ গৈ থাকে তেতিয়াহ'লে আপোনালোকে দেখিব গোটেইখিনি বস্তু। এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ছেপ্টেম্বৰ অক্টোবৰত OMR বেছ স্ক্ৰিনিং টেষ্ট আছে 187টা পোষ্টৰ কাৰণে। তেনেকৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্টৰ এক্সামিনেশ্যন 2023 নৱেম্বৰ ডিচেম্বৰ 235টা পোষ্ট আছে। তেনেকৈ ঠিক আছে, 235টা পোষ্ট এইবাৰ কম্বাইন কম্পিটিভ এক্সামিনেশ্যনৰ কাৰণে ওলাইছে। তো আপোনালোকে এইখিনি বস্তু গম পাই লওক। এইখন এনুৱেল কেলেণ্ডাৰ হয়, তো APSC আজি ৰিলিজ কৰিছে, তো এইটো মতে হ'ব। আৰু লগতে মই আজি কৈছিলোঁ যে ৰিজাল্ট দিব আৰু নটিফিকেশ্যন ওলাব বুলি, কিন্তু আনফৰ্চুনেটলি এইবাৰ ফাইনেল ৰিজাল্ট আজি ডিক্লেয়াৰ নকৰিলে। বহুতে কমেণ্টত গালি গালাজ দিছে, গালি গালাজ দি লাভ নাই। চাওক, এতিয়া ক'ব নোৱাৰি, এতিয়া আপোনালোকে বহুতে কমেণ্টত শুই থাকে কেতিয়া ৰিজাল্ট দিব, কেতিয়া কি ৰিজাল্ট দিব। আৰু মই যিমানখিনি গম পাইছিলোঁ আজি দিয়া কথা আছিলে, যোৱাকালিও দিয়া কথা আছিলে, এতিয়া APSCৰ ওপৰত কথা, আজি কিয় নোলালে সেইটো গম নাপালোঁ, ঠিক আছে। এনুৱেল কেলেণ্ডাৰ উলিয়াই দিলে, কিন্তু ৰিজাল্ট মে বি 2-3 দিব আৰু পৰীক্ষা দিলে এতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰিব, সেইবুলি আৰু গালি গালাজ কৰিতো লাভ নাই। চিভিল ছাৰ্ভেণ্ট হ'বলৈ গৈছে, ইমান অভদ্ৰামী কৰিতো লাভ নাই। তো আপোনালোকে যদি ইমান অভদ্ৰামীয়ে কৰে, তো চিভিল ছাৰ্ভেণ্ট আপোনালোকৰ ইমান যদি পেচেঞ্চে নাথাকে, তেতিয়াহ'লে চিভিল ছাৰ্ভেণ্ট কেনেকৈ হ'বলৈ যাব, ঠিক আছে। তো বেছিকেলি মই যেতিয়া ভিডিঅ'টো ৰাতিপুৱা বনাইছিলোঁ তেতিয়া আপোনালোকক কৈছিলোঁ যে এইটো মই গমহে পাইছোঁ, চিয়'ৰ নহয়, দিবও পাৰে নিদিবও পাৰে। মই যিমানটো গম পাইছিলোঁ, যিহেতু আপোনালোকে সুধি থাকে বাৰেপেটি ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া দিব, মই যিমানখিনি খবৰ লৈছিলোঁ, খবৰ পাই পেলাই তেওঁলোকে যেনেকৈ মোক জনাইছিলে যে ৰিজাল্ট ছিট ৰেডি আছে, আজি ডিক্লেয়াৰ কৰিব, তো সিমানখিনি গম পাই পেলাই মই আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ। তো ইয়াতে গালি গালাজ কৰি লাভ নাই, ঠিক আছে। তো আপোনালোকে সেইটো বস্তু বুজি লওক। তো ইয়াতে অভদ্ৰামী কৰি লাভ নাই, কাৰণ চিভিল ছাৰ্ভেণ্ট কাইলৈ পৰহিলৈ আপোনালোকে এটা ভাল পোষ্ট পাব ACS আৰু এলাইড কেডাৰ্ছ, ACS APS হ'ব। তেতিয়া আপোনালোকে পাব্লিকখিনিক ছাৰ্ভ কৰিব লাগিব। ইমান যদি অধৈৰ্য হৈ যায়, ইমান যদি গালি গালাজ দিয়ে, অভদ্ৰামী কৰে, তেনেকৈতো ইমান অভদ্ৰ চিভিল ছাৰ্ভেণ্ট হ'লেতো লাভ নাই। তো সেইটো কাৰণে আপোনালোকে চবকে কোৱা নাই, যিসকলে অভদ্ৰামী কৰি আছে তেওঁলোকক কৈছোঁ, তো বেছি অভদ্ৰামী নকৰিব, অলপ ভালকৈ কৰিব, কাৰণ মই অলৰেডি ক্লিয়াৰ কৰিছিলোঁ যে এইটো যিমানখিনি, আৰু যদি ইমানখিনি আপোনালোকৰ ধৈৰ্য নাই, ভিডিঅ'টো ভালকৈ যদি নুশুনে আৰু লগতে যদি ইমান গালি গালাজে দিব আছে, তেনেহ'লে সুধি নাথাকিব। আপোনালোকে সুধি থাকে বাৰেপতি ৰিজাল্ট কেতিয়া দিব, তো আৰু কোনোবা এগৰাকী লেডি আছে, এগৰাকী ফিমেলে ইয়াতে লিখিছিলে যে অনুৰাগ শৰ্মাই বেছি একো কথা নাজানে, আমি যিমান জানো ৱেবছাইটত যিমানটো দেখোঁ, তেওঁ সেইটো মোৰ ভিডিঅ' চোৱাই নাই আজিলৈকে, কিমান ইনফৰ্মেশ্যন দিছোঁ এতিয়ালৈকে, 1500তকৈ বেছি ভিডিঅ' আপলোড কৰিছোঁ। তো এইবোৰ উল্টা পুল্টা কথা ক'ব নালাগে। যদি চাব নালাগে ভিডিঅ' নাচাব, অবভিয়াছলি সেইটো বস্তুটো ক্লিয়াৰ কথা। তো চাব গ'লে কাইলৈ পৰহিলৈ আপোনালোকে ভাল ছাৰ্ভিচ জইন কৰিব বিচাৰিছে, তো এনেকুৱা অভদ্ৰামী যাতে নকৰে, সেইটো ৰিকুৱেষ্ট থাকিলে, অনুগ্ৰহ থাকিলে সকলোলৈ। বাকী ইমানে আছিলে, এইখিনিয়ে জনালোঁ। বাকী চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট
অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ আপোনালোকে তাতে গৈ পেলাই মোৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছএপ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে যোগাযোগ কৰি ক'ব পাৰে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি মই আপোনালোকক PDF ফৰ্মেটত গোটেই কোৰ্চটো এভেইলেবল কৰাই দিম বাকী ইমান আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাকী অন্য ইনফৰ্মেশ্যন ৰিলেটেড চাবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক জয় অসম ভাৰত মাতা কি জয়